অসমীয়া ভাষা প্ৰেম, পিতৃৰ স্মৃতি, শৈশৱৰ বন্ধুত্বৰ সুবাস বিচাৰি আৰ.বি. সেনগুপ্ত উপস্থিত বিহালীৰ কেটলাত। যি সময়ত আধুনিকতাৰ নামত নিজ সন্তানে পিতৃ-মাতৃক শাৰীৰিক প্ৰহাৰ কৰাৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে, আনকি নিজ সন্তানে পিতৃ-মাতৃক কোনো অচিন পথ কিংবা অন্ধকাৰ গলিত আৱৰ্জনা পেলাই দিয়াৰ দৰে ঘটনা বৃদ্ধি পাইছে, সেই সময়ত সুদূৰ কলিকতাৰ পৰা অসমীয়া ভাষা প্ৰেম, পিতৃৰ স্মৃতি, শৈশৱৰ বন্ধুত্বৰ সুবাস বিচাৰি কলিকতাৰ আৰ.বি. সেনগুপ্ত নামৰ 4 বছৰ গৰকা এগৰাকী লোক উপস্থিত হয় বিহালীৰ কেটলাত। 1934-35 চনত ইংৰাজৰ শাসনকালৰ সময়ৰ কথা। সেই সময়ত সুদূৰ কলকাতাৰ পৰা আহি বিহালী সমষ্টিৰ অন্তৰ্গত বৰগাং চাহ বাগিচাত প্ৰথমগৰাকী চিকিৎসক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল এজন শিক্ষিত বাঙালী লোকে। 1939 চনত জন্মগ্ৰহণ কৰিছিল চিকিৎসকজনৰ এজন পুত্ৰ আৰ.বি. সেনগুপ্ত। 1949 চনত অসমৰ পৰা কলিকতালৈ শিক্ষা গ্ৰহণৰ বাবে গুচি যোৱা আৰ.বি. সেনগুপ্ত নামৰ ব্যক্তিজনে জীৱনৰ প্ৰথম আদিপাঠ অসমীয়া মাধ্যমৰ বিদ্যালয়তেই গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী দবা খেলুৱৈ হোৱাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় দবা খেল পৰিচালক হিচাপে কৰ্মজীৱনৰ সামৰণি মাৰে। 2004 চনত ব্যক্তিগৰাকীয়ে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতেই প্ৰতি বছৰে নিজ জন্মস্থান আৰু জীৱনৰ প্ৰথম প্ৰভাৱশালী অসমীয়া মাধ্যমৰ প্ৰতি থকা স্নেহ, পিতৃৰ সমাধি প্ৰত্যক্ষ কৰা আৰু শৈশৱৰ স্মৃতি কৰি বিহালীৰ বৰগাঁও কেটলা ভ্ৰমণ কৰে। পহলে বল লেতা হ্যাঁ, আমি বলে নিই, আমার জন্ম বরগাঁও টি এস্টেটে। আমার বাবা এই অঞ্চলের প্রথম মেডিকেল প্র্যাকটিশনার ডাক্তার ছিল। 1934 সালে ব্রিটিশ আমলে বাগানে চাকরিতে এসেছিল আমার, এবং 1963 সালে এখানেই বাবা মৃত্যু হয় চাকরিতে থাকাকালীন। আমরা পড়াশোনার জন্য কলকাতায় চলে যাই পরিবার, ওখানে পড়াশোনা করি, ওখানে চাকরি অন্তে 2004 থেকে আমি আমার ছোটবেলার জন্মস্থানে ঘুরতে আসি এবং এখানে একটা টান অনুভব করি। পরবর্তীকালে দেখলাম যে এখানে আসার পর এখানে একটু সম্পর্ক রাখি ছেলে মেয়েদের সাথে। আমার নিজের ছেলে মেয়ে নেই, এবং স্কুলগুলোতে আমি 2013 থেকে 6 বছর আগে পুরস্কার দিয়েছি, মাঝে করোনার জন্য দিতে পারিনি, এবং আবার 2023 থেকে আবার শুরু করেছি। এটা চলবে যে আমার মৃত্যু পর্যন্ত। আমার 85 বছর বয়স, কষ্ট হয় আসলে, কিন্তু আসলে আমার এখানে খুব আনন্দ হয়। আমি ছোটবেলা খুঁজে পাই, হ্যাঁ, কেন আমার ছোটবেলা এখানেই কেটেছে খালি পায়ে চা বাগানের মধ্যে। এই সাল हम 3 स्कूल में 6 में आगामी साल कितना स्कूल ऐड होगा, 4 स्कूल हो जाएगा। যি সময়ত আধুনিকতাৰ নামত একাংশ উচ্চ শিক্ষিত লোকে নিজৰ পিতৃ-মাতৃক কোনো ৰাজপথত অথবা অচিন কলিত দলিয়াই দিয়ে, আনকি নিজৰ জীৱনৰ ব্যস্ততা দোহাই দি জন্মদাতা পিতৃ-মাতৃক যিকোনো বৃদ্ধাশ্ৰমত থৈ অহাৰ ঘটনা তেনেই সুলভ হৈ পৰিছে। তদুপৰি নিজ পিতৃ-মাতৃক আৱৰ্জনাৰ দৰে জ্ঞান কৰি শাৰীৰিক প্ৰহাৰ পৰ্যন্ত কৰা ঘটনাই সমাজ ব্যৱস্থাটোক উপহাস কৰিছে। সেই সময়তো সুদূৰ কলিকতাৰ পৰা 4-5 বছৰ বয়স গৰকা এজন বৃদ্ধই প্ৰয়াত পিতৃৰ সমাধি ক্ষেত্ৰত আৰু শৈশৱৰ জীৱনকাল কটোৱা ভূমি আৰু শৈশৱৰ বন্ধু বান্ধৱীৰ সান্নিধ্য বিচাৰি বিগত 2004 চনৰ পৰা প্ৰতি বছৰে অসমলৈ আহি আছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বিহালী।